নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনালোঁ। যিসকলৰ B6 বলেৰো বা নিঅ আছে আপোনালোকে এই ভিডিঅ'টো চাব আৰু এনেকুৱা সমস্যাত আপোনালোকে ভুগিছে নেকি? যিটো সমস্যা হ'লে গাড়ী ষ্টাৰ্ট নহয়, চেট লৈ থাকিব ষ্টাৰ্ট নহয়, আৰু সেইটো আপোনালোকৰ আগত ভিডিঅ'টো দেখাবলৈ লৈছোঁ। আৰু এনেকুৱা সমস্যা হ'লে কি কৰিব মই কৈ আছোঁ, আপোনালোক প্ৰথমতে দেখাই ল'ব বিচাৰিছোঁ ভিডিঅ'টো। ব'লক ভিডিঅ' বদল সোমাই যাওঁ। আকৌ আমাক বন্ধুসকল, এইটো চেল্ফৰ প্ৰব্লেম। চেল্ফৰ কাৰ্বন গ'লেও হয়, আৰ্মেচাৰ গ'লেও হয়। আৰ্মেচাৰ বা চেল্ফৰ কাৰ্বন যদি গুচি যায়, এনেকৈ চেল্ফটো খেৰ চাউণ্ড মাৰিব আৰু ষ্টাৰ্ট নহ'ব। সেই গতিকে বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে চেল্ফৰ কাৰ্বন লগাব, কিন্তু লগতে সাৱধান, ইয়াৰ কোৱালিটি আছে। কোৱালিটি মেইনটেইন কৰিব আৰু কোৱালিটি মতেহে লগাব, তেতিয়াহে আপোনালোকৰ এই সমস্যাটোৰ পৰা সমাধান হ'ব। আৰু ভিডিঅ'টো কেনেকৈ জনাবলৈ নপঢ়িব। জয় অসম।